সকলে কয় যে কোচ আৰু ৰাজবংশী পৃথক তেওঁলোকে ইতিহাস অধ্যয়ন কৰা দৰকাৰ ক্ষেত্ৰ অধ্যয়ন কৰা দৰকাৰ আৰু ভাৰত চৰকাৰৰ যিবোৰ ৰিপৰ্ট আছে কোচ বা ৰাজবংশীক লৈ যিবোৰ প্ৰতিবেদন দাখিল কৰিছে জনজাতিৰ ক্ষেত্ৰত সেইসমূহ পঢ়িলে স্পষ্ট হৈ পৰিব যে কোন কোচ হয় কোন কোচ ৰাজবংশী কোচ হয় নে নহয় আমি আপোনালোকে গম পায় কোচ ৰাজবংশী ক্ষত্ৰিয় সন্মিলনীয়ে 1967 পৰা জনজাতিকৰণৰ দাবী কৰি আহিছে আৰু এই দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীৰ ফলত ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট অফ আসাম কালালকাৰ কমিটিয়ে 1993-1994 দুখনকৈ ক্ষেত্ৰ অধ্যয়নৰ ৰিপৰ্ট দাখিল কৰিছে গভৰ্ণমেণ্টক তাত স্পষ্টকৈ কৰিছে যে আপাৰ অসমত মানুহখিনি নিজকে কোচ বুলি কয় কিন্তু লোৱাৰ অসমত নিজক মানুহখিনি কোচ বুলি কয় ৰাজবংশী বুলি কয় কিন্তু এথনিক্যালি মানুহখিনি একেইখিনি মানুহ আৰু বৰ্তমানে কোচ ৰাজবংশীখিনিয়ে নিজৰ ভাষাটো হেৰাইছে যদিও মেঘালয়ৰ দাঁতি কাষৰীয়া অঞ্চলৰ কিছুমান কোচে নিজৰ ভাষাটো এতিয়া ধৰি ৰাখিছে এই কথাৰ ভিত্তিত এই ৰিপৰ্টৰ ভিত্তিত 1996ত আমি অৰ্ডিনেন্স জাৰি হৈছো আৰু এসটি পাইছিলো 6 মাহৰ কাৰণে গতিকে যিসকল ব্যক্তিয়ে কোচ আৰু ৰাজবংশীক পৃথক কৰিব বিচাৰে ব্যৰ্থ চেষ্টা বুলি কম কোনো লাভ নহব আমাৰ বোধহয়